Hey guys, welcome back to my channel. बहुत बेसी फुर्तिरे एकदम आरम्भ কৰিছো ভিডিওটো আৰু আগৰ ভিডিওটোত মোৰ প্ৰথম ফ্লাইটৰ জাৰ্নি এটা ভিডিও দিছিলো যোন সকলে নাই চোৱা চাব দেই আৰু কি জানেনে বহাগ বিহুতে বেলি আমি ঘৰত নাই তথাপিতো এই ভিডিওৰ যোগেদি আপোনালোকক বহাগ বিহুৰ বহুত শুভেচ্ছা আৰু মৰম থাকিলে আমি বহাগ বিহু এবেলি গুৱাতে মনাও বুলি গুৱালে বুলি উলাইছো আৰু কিমান যে ভাল লগা অনুভৱ জানেনে প্ৰথম মোৰ ফ্লাইটৰ জাৰ্নি এটা সপোন সকলোৰে সপোন থাকে ন উঠিম বুলি মোৰ এয়া অনুভৱ ইয়াতে হাসি ৰাখো বুলি ভাবিলো আৰু আমি প্ৰথম সাউথ গোৱালে গৈ আছো তাতে দুদিন ৰখি পিনি তাৰ পিছত আমি নৰ্থ গোৱা যাম আৰু যোৱা ভিডিওটোত মই অকলে ফ্লাইটৰ জাৰ্নি বিষয়ে দিছিলো এবেলি আমি যত আছো একেবাৰে বিশ্বৰ ফ্ৰণ্টত আগন্দা বিচ সাউথ গোৱাৰ একদম বিশ্বৰ ফ্ৰণ্টত এখন ৰিজৰ্টত আছো তাকে আপোনালোকক ৰুম টুৰটো দিও মেমৰি হিচাপে থাকিও যাব নহয়নে বাৰু বলক তেতিয়া হলে ৰুম টুৰটো আৰম্ভ কৰো এয়া আমাৰ ৰিজৰ্টৰ ফ্ৰণ্টৰ ভাগ বাৰাণ্ডা নিচিনা আছে বাৰাণ্ডাখনত এখন টেবুল দিছে আৰু দুখন চকী ইয়াতে মানে বহি ধুনীয়াকৈ কথা পাতি উপভোগ কৰিব পাৰে এটা যাও বলক ভিতৰলে ওয়েলকাম আৱাৰ ৰুম এটো আমাৰ ৰুম আহক সোমাই পিনি এইখন আমাৰ বেড হয় ধুনীয়া হয় ৰুম এটো বন্ধ কৰি দিছো ৰব এইটো হল আমাৰ ৰুম আৰু একেবাৰে একদম বিচৰ কিনাৰতে লৈছো আপোনালোকক দেখাই দিও গুটে ৰুমটো আহিয়ে কাপোৰ চাপু হলাই লব লগা হল বহুত বেছি মানে টায়াৰ্ড লাগিছিলে তাৰ পিছতে ৰুমটো দেখাইছো একদম বেডখন চাওক আমাৰ কি ধুনীয়া আৰু বেডখন আমাৰ ডাঙৰ দিছে যথেষ্ট ডাঙৰ ন ডাঙৰ হয় আৰু ভাল ৰুমটো মানে কটেজ যিবোৰ থাকে সাগৰ কিনাৰত সব ইমান সাইজে থাকে ডাঙৰ নাথাকে খালি সাফ চিকুণতাৰ প্ৰয়োজন আছিল আমাৰ এখনৰ ৰেটিংটো মই আপোনালোকক লিংক সিং সব দি দিম এখনৰ ৰেটিংটো ভাল পাইছিল ন মানে ৰেটিং ভাল হয় আৰু বহুত সাফা কিন্তু আৰু যেনেকে পাইছো ৰুমো একদম এক্সাক্ট একদম সেম বস্তু সব দিছে এসি আছে যিকিটা লগা বস্তু এসি আছে তো ফ্যান আছে তাৰপৰা বিছনা এখন চাৰ্জিং পইণ্টটো কেইবাটাও এটা দুটা তিনটা চাৰ্জিং পইণ্ট আৰু বিছনাখনত কেটলি সেটলি সব দি দিছে ইয়াত কেটলি আছে এইবোৰ দিয়ে এইটো হেৰি লাইটটো দি দিছে এটা আৰু দৰকাৰ হলে আৰু এটা কি কথা জানে নে এই বিছনাখন মানে অকল দুটা হয় মানে চাৰিটা এইটো মানে বহুত ডাঙৰ বিছনাখন বহুত ডাঙৰ এয়া তাই বহি থাকোতে ধৰিব পাৰিছে বিছনাখন বহুত ডাঙৰ মানে আমাৰ যেটো নরমাল বিছনা কিং সাইজ তাতকে বেছি ডাঙৰ মানে দুটা বাচ্চা লৈ আহিলো ধুনিয়াকে খুব পাৰিব মানে চাৰিটা মানে ধুনিয়াকে খুব পাৰিব তাৰছত এটো আমাৰ আলমাৰি এটা দিছে পিছে কাপোৰ থয়ে দিলো কাৰণ মানে আহিয়ে ডাইৰেক্ট আমি বস্তুখিনি থব লগা হৈছে তাৰ পিছতে ভিডিও কৰিছো ধুনিয়া আলমাৰি দাৰজু আছে এয়া হেঙাৰ দিছে লগা বস্তুবোৰ সবেই দিছে ডাঙৰ হয় আলমাৰিটো একদম ডাঙৰ হয় আৰু এইফালে আমাৰ বাথৰুমটো দেখা বাথৰুমটো বিৰাট ধুনিয়া আৰু এখন টেবুল দিছে সাইড টেবুল দিছে এনেকে আৰু লাইটিং এনেকে ধুনিয়াকে কৰা আছে আৰু এইফালে আমাৰ এখন দৰ্জাখন স্লাইডিং হয় এনেকে টেন এইটো হৈ গল বাথৰুম এইখন মিৰৰ হয় একদম ধুনিয়া ডাঙৰ ময়ো লাইছো বাই আৰু ডাঙৰ ন মিৰৰখন ডাঙৰ এইটো হে স্ক্ৰীনটো ইমানটো দিছে ধুনিয়াকে আৰু ইয়াত চাও ইয়াত বস্তুখিনি দিছে এটো পিছে মই লৈ আহিছিলো বাকি বস্তুবোৰ দিছে এই সাবুন আৰু হেৰিটো লৈছো সাবুন দিছে এখিনি দিছে সাবুন দিছে আৰু লগতে শ্যাম্পু দিছে হ্যান্ড ওয়াশ দিছে আৰু লগতে এখন হ্যান্ড টাৱেল দিছে আৰু টাৱেল এক্সট্ৰা টাৱেল দুখন দিছে দুখন এক্সট্ৰা টাৱেল দিছে দেখাম ৰব সাফা কিন্তু বহুত এটো বাথৰুমটো সাফা একদম ধুনিয়া ধুনিয়া সাফা ডাঙৰ হয় একদম গোন্ধ চন্দ একো নাই কে বহুত সাফা একদম যেনেকে আমি বিচাৰিছিলো তেনেকে পাইছো আমি একদম ধুনিয়া কোন গোন্ধ চন্দ একো নাই একো নাই মজা আৰু দুখন টাৱেল দিছে কিছুমান টাৱেল বিলাক লেতেৰা দিয়ে টাৱেলবোৰ একদম সাফা পুৰা একদম মজা দুখন দিছে টাৱেল দুখন মজা টাৱেল দিছে আৰু এতিয়া আমি ৰাতিপুৱা একো খোৱাই নাই ৰাতিপুৱাই খোৱা না আৰু নকলে না আসল প্লাস পইণ্ট কি মানে
আমি ৰাতিপুৱা খাই আহিছিলো তাৰপা ফ্লাইটত এনে এটা পাতল কিবা খালো গতিকে এতিয়া ৰাতি 8টাই বাজিলে ইমানে ভোক লাগিছে এটা খাওঁগে আমাৰ আটাইতকে প্লাস পইণ্ট কি জানে নে এটো কাইলে ৰাতিপুৱা দেখাব লাগিব কাইলে কিন্তু কৈ দিছো একেবাৰে মানে আমি কত আছো ফ্ৰণ্টত একদম বিচৰ ফ্ৰণ্টত আছো ডাইৰেক্ট দৰ্জা খুলি ৰাতি হৈ আছে যে দেখাব নোৱাৰো দৰ্জা খুলিয়ে দুখোজ এনেকে গলে পাই যাম এতিয়া যাও গৈ পিনি কিবা এটা তাতে খাম মানে বিচৰ কিনাৰতে আছে ৰেষ্টুৰেন্ট বিলাক তাতে খাম ভোক লাগিছে পেটে কৰ্ম আমাৰ বেটিয়ে কি কৈছে বেটি খুশ নে ভোক লাগিছে বেটি খুশ নে আৰু বেটিৰ আজি ফাৰ্স্ট ফ্লাইট জাৰ্নি আছিল আৰু এইৰো ফাৰ্স্ট আছিল অথনি কোৱা নহলে নহয় মোৰ ফ্লাইটত প্ৰথম উঠোতে একোৱে নহলে মই গমে নাপাওঁ বেয়া ৰিল বনালো তাৰ পিছতে ভিডিও কৰিলো কিন্তু যেতিয়া বেংগলোৰত লেণ্ড কৰিছিলে তেতিয়া মানে মানে বেয়া লাগিলে গাটো কৈছো কি মই বোলো গলো আৰু মই শেষ একদম বমি কৰিম চাগে বেংগলোৰত আমি লেঅভাৰ মানে কি এনে ৰৈছিলো 30 মিনিটছ ফ্লাইট চেঞ্জ কৰিবলগীয়া নাছিলে সেই বেংগলোৰত মোৰ গাত কান্ধত ঢেলালে মানে পৰি কেনেকে পৰিছিলে বাকী মই সেইটো ষ্টাইলতে একেটা ষ্টাইলতে মোৰ কান্ধত পৰি বেংগলোৰটো একদম গোৱা মানে টেক অফৰ পৰা একদম লেণ্ডিং হৈ একদম মানুহ যেতিয়ালৈকে ফ্লাইটৰ শেষ নহলে তেতিয়ালৈকে মোক কান্ধতে ঢেল খাই পৰিলে মোক কাণ এটা বিষ কৰি দিলেগে নহয় মই যদি চকু মেলি দিওঁ বা কান্ধৰ পৰা যদি এনেকে থাকো নহয় মোক কিজানি বমিটিং হৈ যাব সেইটো চিন্তাত মই গোটেই হেডখৰ মানে বেংগলোৰৰ পৰা গোৱালৈকে মই হনুমান চালিচাই পঢ়ি আছো আৰু পাক্ষীয়ে কৈছিলে কি জাৰ্নি ফিনিছ ঠিক আছে এতিয়া দেৰি নকৰো বহুত ভোক লাগিছে আৰু বাকি কাইলে লগ পাইছো ৰাতিপুৱা লগ পামগে এতিয়া অকমান ৰেষ্টুৰেন্টখনো দেখাম বাৰু তাৰপিছত কাইলে ৰাতিপুৱা একেবাৰে ৰাতিপুৱা লগ পাম বাই বাই ডিনাৰ কৰিবলৈ এয়া আমি একেবাৰে বিচৰ ফ্ৰণ্টত আহি গলো একদম ধুনীয়া চক একেবাৰে আমাৰ ৰুমটো হয়তো এইয়া আৰু আমি ইয়াত বহি আছো আগত আছে বিচখন এইফালে বিচ ৰাতি কাৰণে দেখি নাপায় এই তাতে বিচ আছে আৰু এনেকে কৰি পেলাই এইয়া ৰাতি দেখি নাপায় এইখন বিচ আৰু এনেকে আৰু ইয়াত এনেকে টেবুল দি দিয়ে কেণ্ডেল দি দিয়ে ইয়াতে ধুনীয়াকে বহি লৈ উপভোগ কৰি ধুনীয়াছে খানা খাব পাৰে আমি ইয়া ভাত লৈ ললো এফালে একদম সাদা লৈছো কাৰণ আমি ৰাতিপুৱা পৰা জাৰ্নি কৰি আছো ন সেইটো কাৰণে বেলেগ একো খাবলৈ মন যোৱা নাই ভাত লৈছো এফালে পনীৰ লৈছো মাংস চাংস একো খাব মন যোৱা নাই আজি থাৰ্সডে আৰু এফালে ফ্ৰেঞ্চ ফ্ৰাই লৈছো এনেকে খাই দিম কাইলেহে দেখা যাব মানে এতিয়া গতিকে খাই লওঁ ধুনীয়াকে উপভোগ কৰি নাজাৰা এইখন আমাৰ ৰিজৰ্ট হয় আৰু এনেকে কৰি পেলাই কটেজবোৰ আছে তো ইয়াতে এটা জেড স্প্ৰে লগাই থৈছে যাতে বিচৰ পৰা আহিলে ভৰি চৰি শিকিব পাৰে এনেকে কৰি পেলাই এইটো ফ্ৰণ্ট এইটো বহিবলৈ সিটিং এৰিয়া দিছে আৰু বেস পাৰ্টটো কি হয় বেস পাৰ্ট চক দিছে নে এইখন কি হয় একদম লগত লাগি আছে আপোনালোকে যদি বিচাৰে একদম সাগৰৰ ফ্ৰণ্টত থাকিম বুলি ইয়াত থাকিব পাৰে তো আমি গৈছো এন্ট্ৰেন্স হেইয়া হেতি গৈ আছে ইয়া পালোহি বিচ তো এইখন হৈছে আগন্দা বিচ আমি আছো আগন্দা বিচত আৰু আমাৰ ৰিজৰ্টখনৰ নাম সাম্ভু ৰিট্ৰিট তো ইয়াৰ কাষতে লাগি আছে সি এস্কেপ এখন সি এস্কেপ ইয়াতো থাকিব পাৰে একেটা প্ৰপাৰ্টিৰে হয় আৰু এইফালে আছে সেনিটি আগন্দা সেনিটি বুলি এই মালিক আমি খবৰ কৰিলো একেজনী হয় তো এই মাজত যিখন আছে এখনতে আমি আছো তো এইফালে আগন্দা বিচ ষ্টাৰ্ট হৈছে এনেকৈ কৰি পেলাই এনেকৈ বিচ ষ্টাৰ্ট হৈ এইফাললৈকে গৈছে To the city streets, we began to feel the fire.
We rise like tall buildings as the chemicals they take us higher. The night's young and it's just begun as she puts her hand in mine.